নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ। দিনৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই বনিশা আহিছো। প্ৰথমটো খবৰলৈ। সমাগত লোকসভা নিৰ্বাচন গৌৰীসাগৰ ৰাজীৱ ভৱনত বৰ্তমান নিমাওমাও পৰিৱেশ। এলাগী হৈ পৰিছে একালৰ প্ৰয়াত প্ৰভাৱশালী নেতা অঞ্জন দত্তৰ প্ৰতিমূৰ্তি। লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে যিদৰে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বাঢ়িছে, সেইদৰে এটা ৰাষ্ট্ৰীয় দলৰ কাৰ্যালয় আৰু তাৰ সন্মুখত অৱস্থিত এটা প্ৰতিমূৰ্তিয়ে ক্ৰমাৎ লাভ কৰিছে চৰ্চা। লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে যিদৰে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বাঢ়িছে, সেইদৰে এটা ৰাষ্ট্ৰীয় দলৰ কাৰ্যালয় আৰু তাৰ সন্মুখত অৱস্থিত এটা প্ৰতিমূৰ্তিয়ে ক্ৰমাৎ চৰ্চা লাভ কৰিছে। যোৰহাট সংসদীয় সমষ্টি আৰু পূৰ্বৰ আমগুৰি আৰু বৰ্তমান শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ ৰাজীৱ ভৱন আৰু তাৰ সন্মুখত অৱস্থিত কংগ্ৰেছৰ এসময়ৰ প্ৰাত প্ৰভাৱশালী নেতা অঞ্জন দত্তৰ। প্ৰয়াত দত্তৰ নেতৃত্বত কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত এসময়ৰ আমগুৰি সমষ্টি। পৰৱৰ্তী পৰ্যায়ত অঞ্জন দত্তৰ উত্তৰসূৰী হিচাপে কন্যা অংকিতা দত্তই সবল নেতৃত্ব প্ৰদান কৰিছিল কংগ্ৰেছক। দুবাৰকৈ বিধানসভা নিৰ্বাচনত পৰাজয় কংগ্ৰেছৰ পৰা নিলম্বনৰ পাছতে এসময়ত কংগ্ৰেছৰ নেত্ৰীগৰাকী বিজেপিত যোগদান। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমগুৰি সমষ্টিৰ ভোটাৰ নাজিৰা আৰু শিৱসাগৰ সমষ্টিত চামিল হলেও যোগ্য নেতৃত্বৰ অভাৱত পূৰ্বৰ আমগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মী এতিয়া দিশহাৰা। আমগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মীক এসময়ত সবল নেতৃত্ব প্ৰদান কৰা অঞ্জন দত্ত আজি নাই। তেওঁ প্ৰতিমূৰ্তি আৰু সমাধিত আৱৰি ধৰা অপ্ৰীত আঁতৰাবৰ বাবেও এতিয়া কংগ্ৰেছ কৰ্মীৰ অভাৱ। ৮০,০০০ৰো অধিক শিৱসাগৰ আৰু ৪০,০০০ৰো অধিক ভোট নাজিৰা সমষ্টিত চামিল হোৱা পূৰ্বৰ আমগুৰি সমষ্টিৰ ভোটাৰে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদৰ ভাগ্য নিৰ্ধাৰণত ভূমিকা গ্ৰহণ কৰিব। কিন্তু মিত্ৰজোঁট গঠন কৰা কংগ্ৰেছৰ এৰাবাৰীত পৰিণত ৰাজীৱ ভৱন আৰু প্ৰয়াত নেতা অঞ্জন দত্তৰ হাবি বননিয়ে আগুৰা সমাধি আৰু প্ৰতিমূৰ্তিয়ে কি ইংগিত বহন কৰিছে? বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈ কাম কাজক লৈ ৰাইজ অসন্তুষ্ট নহলেও কোন প্ৰাৰ্থীক ৰাইজে সমাগত নিৰ্বাচনত অগ্ৰাধিকাৰ দিব তাক লৈ সকলো দুমোজাই শাসকীয় দলক সহায় কৰিব নেকি? পূৰ্বৰ আমগুৰি সমষ্টিৰ ৰাইজে ব্যক্ত কৰিলে মনৰ কথা। মই ক'বলৈ গ'লে একচুৱেলি গৌৰীসাগৰ ৰাজীৱ ভৱন বুলি ক'লে আমাৰ এটা সময়ত আজিৰ পৰা ৪-৫ বছৰৰ আগৰ কথা কৈ আছোঁ, সেইটো আমাৰ কাৰণে এটা গৌৰৱিত কথা আছিলে। যিহেতু বিগত মই আজি ৩টা বছৰে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিলোঁ, কিন্তু গৌৰীসাগৰ ৰাজীৱ ভৱনটো দেখিলেই মনটো খুব বেয়া লাগি যায়। যিহেতু তাত আমাৰ তেজ পৰি আছিলে, কিন্তু এটা কথাও খুব বেয়া লাগিলেও এটা কথা এনেকুৱাও খঙো উঠে যে এটা ৰাজনৈতিক দলৰ এটা অফিচ, এটা কাৰ্যালয় কেতিয়াও এটা ব্যক্তিগত পৰিয়ালৰ ঘৰত কেতিয়াও হ'ব নালাগে। আৰু ঠিক তেনেদৰেই সেইটো আমাৰ প্ৰয়াত অঞ্জন দত্ত ছাৰে যি সময়লৈকে আছিলে তেওঁ সেইটো ৰাজহুৱা অনুষ্ঠান ধৰি ব্যৱহাৰ কৰিছিলে। ছাৰৰ মৃত্যুৰ পাছত সেই অনুষ্ঠানটো তেখেতে পৰিয়ালবৰ্গে তেখেতৰ ব্যক্তিগত যেতিয়া প্ৰপাৰ্টি বুলি ভাবি লৈ তেখেতৰ ইচ্ছামতেহে তাত তেখেতসকলৰ পৰিয়ালৰ ইচ্ছামতে তাত কোনোবা সভাপতি সম্পাদক হ'ব লাগিব, কিবা কাম কৰিব লাগিব, আৰু তেখেতসকলৰ ইচ্ছামতে কিবা কমেণ্ট এটা দিব হ'লে তেখেতসকলৰ মতে কমেণ্ট দিব লাগিব, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি আহিলে। আৰু সেই সৃষ্টি কৰাৰ পাছতে আজিৰ তাৰিখত আমগুৰি সমষ্টিত কংগ্ৰেছ শূন্য অৱস্থাত হৈ আছে বুলি ক'লেও বেয়া নহয়। তাৰমানে যিহেতু যি নেতৃত্ব লৈ আছিলে সেই নেতৃত্বও এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা তেখেতক বৰ্খাস্ত কৰাৰ পাছত তেখেত এতিয়া ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছে। আজিৰ তাৰিখত যিসকল প্ৰবীণ কংগ্ৰেছ কৰ্মী আছিলে, যিহেতু এটা সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমৰ ১০৩ নং আমগুৰি সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত আছিলে। আজিৰ তাৰিখত সেই সময়ত এতিয়া আজি নেতৃত্ব ল'বলৈ মানুহ ওলাই আহিবলৈ বেয়া পালে। কাৰণ কেনেকৈ ওলাই আহিব? আমি ক'লোঁ যে আমিও এটা সময়ত নেতৃত্ব লৈ পেলাই আমি আজি ৩টা বছৰে আমি সক্ৰিয় ৰাজনীতিৰ পৰাই বাদ দিলোঁ। তাৰমানে আমাক যেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে, আৰু যিসকলে সেই পৰিৱেশটো সৃষ্টি কৰিলে সেই পৰিৱেশটো নিজে ওলাই গুচি গ'ল। এতিয়া সেইটো সময়ে ক'ব। কিন্তু আজিৰ তাৰিখত সেই যিহেতু প্ৰয়াত অঞ্জন দত্তদেৱৰ প্ৰতিমূৰ্তিটোলৈ চালেই বেয়া লাগি যায়। তাৰমানে যিজনে কংগ্ৰেছৰ ভেটিটো শক্তিশালী ৰূপ দিয়াত বিশেষতঃ অসম কংগ্ৰেছত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিলে, আৰু সেই মানুহজনৰ সেই আমগুৰি সমষ্টিটো কংগ্ৰেছৰ ভেটি গঢ়ি থৈ যোৱা ভেটিটো তেখেতৰ পৰিয়ালৰ সদস্যই একেবাৰে শেষ কৰি পেলালে। আচলতে
সাংঘাতিকভাৱে লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব। মূল কথা হৈ গ'ল, আপোনালোকে দেখি আছে ৰাজীৱ ভৱনৰ বৰ্তমান এই দুৰৱস্থা, এৰাপলিয়াত পৰিণত হ'ল। সকলোতকৈ বেছি দুখ লাগিছে, আমি খুব দুখ পাইছোঁ। বিধিগতভাৱে আমি যিহেতু বিজেপিত গুচি গ'লোঁ, আমি সেইকাৰণে ৰাজীৱ ভৱনত সোমাব নোৱাৰোঁ। কিন্তু বাহিৰ ফালৰ পৰাই চাই হুমুনি হাক আহিছোঁ যে ছাৰৰ প্ৰতিমূৰ্তি আছে অঞ্জন দত্ত ডাঙৰীয়াৰ, সেই প্ৰতিমূৰ্তিৰ যি দুৰৱস্থা। ইয়াততো আমগুৰি সমষ্টিৰ গৌৰীসাগৰ ব্লকৰ অন্তৰ্গত এতিয়া শিৱসাগৰত অন্তৰ্ভুক্ত হৈ গ'ল প্ৰায় 50,000 ভোট। ইয়াত কংগ্ৰেছ কৰ্মী প্ৰায় শূন্য, 10% হয়তো আছে, যি 50,000ৰ 10% হয়তো আছে। আৰু সেই 10%ও অৱজ্ঞা কৰি আছে ৰাজীৱ ভৱনক। ৰাজীৱ ভৱনক অৱজ্ঞা কৰাত তাত আমাৰ ক'ব লগা একো নাই। ৰাজীৱ ভৱনক অৱজ্ঞা কৰিবলৈ বাধ্য তেওঁলোক, যিহেতু তেওঁলোকেও বহুত টানতহে দুই এক আছে। সকলোবিলাকতো অংকিতা দত্ত ডাঙৰীয়ানীৰ লগত বিজেপিলৈকে গুচি গ'ল, বা আৰু যিসকল আছে বৃহৎ এটা জইনিং কাৰ্যসূচীত গুচিয়ে যাব। কিন্তু মূল কথা হৈ গ'ল, যিকেইজন আছে তেওঁলোকে অন্ততঃ এজন প্ৰাক্তন নেতা, সবল নেতা, যিজনে প্ৰাক্তন পৰিবহণ মন্ত্ৰী আছিলে, তেখেতৰ যি ষ্টেচু, সেই ষ্টেচুটোক যেন অকণমান গুৰুত্ব দিয়ে, তাৰ কাৰণেই তেওঁলোকক অনুৰোধ জনাইছোঁ। তাতকৈতো আমি বেছি ক'ব নোৱাৰোঁ, আমি যিহেতু এতিয়া বিৰোধী। খালি এই বিৰাট দুৰৱস্থা, কোনো এজনেই হয়তো কৰ্মী নাই, এইটোৱেই অৱস্থা এতিয়া বৰ্তমান। ব্যৱসায় হিচাপে আমাৰ ব্যৱসায়বিলাক বেয়া হৈ গুচি গ'ল। এই ফ'ৰলেনৰ কামবিলাক যে নকৰাৰ কাৰণে আমাৰ ব্যৱসায়খিনি বেয়া হৈ গুচি গ'ল। তাৰ বাদে এতিয়া উন্নয়ন ফালৰ পৰা কি হ'ল, মহিলাসকলৰ উন্নয়নটো হৈছে, তাৰ বাদে বাকীখিনিতো বিশেষ এটা নাই হোৱা। ৰাস্তা পদূলি অলপ হৈছে আৰু চৰকাৰৰ ফালৰ পৰা চাবলৈ গ'লে চৰকাৰে সফলেই কৈছে কাম। এইবাৰ চৰকাৰী ফালৰ পৰা কাম কৰিছে। আমাৰ এইবিলাক ব্যক্তিগতখিনি নাই হোৱা সিমান, কিন্তু চৰকাৰী কামবিলাক কৰিছে। এইভাগে থাকিলে বিৰোধীয়ে মাত মাতিব নোৱাৰে, কাৰণ ৰাজীৱ ভৱনলৈ মানুহজন কোনো কংগ্ৰেছৰ মানুহ নোযোৱাই হ'ল। তেওঁলোকে আহি পেলাই যদি দলীয় কাম কৰে, ৰাইজক অলপ সজাগ কৰে, তেতিয়াহ'লে হয়তো সফল হ'লহেঁতেন। এতিয়া নহ'ব, এইভাগে হ'লে নহয়। নিৰ্বাচন আহিছে, এইটো খুব বেছি দিন নাই সম্ভৱ। আৰু এই নিৰ্বাচনৰ সময়তেই আমি দেখিবলৈ পাইছোঁ যে বিৰোধীৰ যিটো ঐক্য, সেই ঐক্যটো সন্তোষজনক হৈ উঠা নাই। ইতিমধ্যে ফাট মেলাও আমি দেখিছোঁ। আৰু শাসনাধিষ্ঠ যিবিলাক দল আছে, যিসকলে শাসন কৰি আছে, তেওঁলোকৰ কাম কাজতো আমি আচলতে খুব সন্তুষ্ট হ'ব পৰা নাই। কিয়নো যে তেওঁলোকে কেন্দ্ৰত 10 বছৰ ধৰি তেওঁলোকে শাসন কৰিছে। যিবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে আগবঢ়াইছিল পূৰ্বৰ সময়ছোৱাত, যিবিলাক প্ৰতিশ্ৰুতিৰ লগত অসমৰ জাতীয় জীৱনৰ আশা আকাংক্ষাবিলাক জড়িত হৈ আছিলে, যিবিলাকৰ লগত জাতিৰ অস্তিত্বৰ বিষয়টো জড়িত হৈ আছিলে, সংকটৰ বিষয়টো জড়িত হৈ আছিলে, যিবিলাক কথা শুনি মানুহ আশ্বস্ত হৈছিলে যে এই চৰকাৰখন আহিলে ভৱিষ্যতলৈ আমি কিছু সুৰক্ষিত হ'ব পাৰিম। কিন্তু এতিয়ালৈকে আমি তাৰ কোনো বিশেষ সম্ভাৱনা আমি দেখিবলৈ নাপালোঁ। তাৰ বিপৰীতে ঠিক চৰকাৰ এখনৰ তত্ত্বাৱধানতে বুলি ক'ব লাগিব, কেন্দ্ৰতে হওক ৰাজ্যতে হওক, যে ব্যৱসায় বাণিজ্যৰ দিশটোৱে খুব বেছি গুৰুত্ব পাইছে, যিটো আচলতে আমি আশা নকৰোঁ। সৰ্বসাধাৰণৰ অৰ্থনৈতিক ভেটিটো গঢ় দিয়াৰ ক্ষেত্ৰত, কাৰণ হিতাধিকাৰীয়ে অৰ্থনৈতিক ভেটি গঢ় নিদিয়ে। হিতাধিকাৰী সৃষ্টি কৰা হৈছে কেৱল ভোটৰ স্বাৰ্থত। যি চৰকাৰে নহওক, আগতে কংগ্ৰেছৰ দিনত কম্বল, সূতা কম্বল, আঁঠুৱা এইবিলাক আছিলে, এতিয়া ডাইৰেক্ট একাউণ্টত পইচা ট্ৰেন্সফাৰ হয়। আমাৰ এতিয়া বৰ্তমান যিজন সংসদ আছে, তেখেতে আমাৰ এই বৃহত্তৰ অঞ্চলটোত আমাৰ চকুৰ আগত আমি খুব বিশেষ কিবা কৰা আমি দেখিবলৈ পোৱা নাই। খুব বিশেষ কিবা কৰিছোঁ বুলি আমি দেখিবলৈ পোৱা নাই। গতিকে মই ভাবোঁ যে অহা সময়ছোৱাত তেখেতক পুনৰবাৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ৰাইজে হয়তো পুনৰ বিবেচনা কৰিব লাগিব। এই যে সমষ্টি বিভাজন হ'ল, বিভাজন হোৱাৰ ফলত লাভৱান অৱশ্যে শাসকীয় দলেই হ'ব, কাৰণ তেওঁলোকে তেওঁলোকৰ সুবিধাৰ কাৰণে এইটো বিভাজনটো কৰি লৈছিলে। যিটো 2024 হোৱাৰ কথা আছিল, তাক আগতীয়াকৈ জোৰ জবজ কৰি সমষ্টি বিভাজন কৰি নতুন সমষ্টি গঠন কৰি আমি আগতে পূৰ্বতে আছিলোঁ আমগুৰি সমষ্টিত, এতিয়া হ'লে শিৱসাগৰ সমষ্টিত। এতিয়া আমি শিৱসাগৰ সমষ্টিৰ কাম কাজ কৰিবলৈ বা আমাৰ বহুত কিবা কিবি সাল সলনি কৰিব লাগিব। এই সমস্যাবিলাক আমি মুখামুখি হ'ম। যিয়ে নহওক, এইবিলাক কিন্তু কৰা হৈছে প্ৰকৃততে শাসকীয় দলৰ স্বাৰ্থতে। ইয়াৰ পৰা শাসকীয় দলে নিশ্চয় লাভান্বিত হ'ব। ৰাজীৱ ভৱন আমাৰ কাষতেই। ৰাজীৱ ভৱন আচলতে এতিয়া এটা মৰিশালিৰ নিচিনা হৈ পৰিছে। তাত প্ৰয়াত অঞ্জন দত্তদেৱৰ মূৰ্তিও স্থাপন কৰা হৈছে। সেই আগতে একদম দপদপাই থকা, মিটিং মাতাং হৈ থকা অনুষ্ঠানটো, কংগ্ৰেছ ভৱনটো এতিয়া একেবাৰে নীৰৱ হৈ গ'ল। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন, এনিভাৰত 24।
গোৱালপাৰাত বন বিভাগৰ বন্যহস্তী গণনা কাৰ্যসূচীৰ সামৰণি ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ 22টা বন বিভাগৰ ব্লকত আৰম্ভ হৈছিল হাতী গণনা কাৰ্যসূচী বন বিভাগৰ নিৰ্দেশ মতে 20 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ গোৱালপাৰা জিলাৰ ভিন ভিন ব্লকৰ সমান্তৰালকৈ কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ব্লকসমূহত সফলতাৰে সমাপ্ত হয় বন্যহস্তীৰ গণনা কৃষ্ণাই বন বিষয়া জনোৱাৰ মতে বন বিভাগে পাহাৰ ৰিজাৰ্ভ ৰেভিনিউ এলেকা সকলো স্থানতে অভিযান চলাই বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ বিচৰণ কৰা স্থান অৱস্থান গণনা কৰে গোৱালপাৰাত বন বিভাগৰ বন্যহস্তী গণনা কাৰ্যসূচীৰ সামৰণি ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ 22টা বন বিভাগৰ ব্লকত আৰম্ভ হৈছিল হাতী গণনা কাৰ্যসূচী বন বিভাগৰ নিৰ্দেশ মৰ্মে 20 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ গোৱালপাৰা জিলাৰ ভিন ভিন ব্লকৰ সমান্তৰালকৈ কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ব্লকসমূহত সফলতাৰে সমাপ্ত হয় বন্যহস্তীৰ গণনা কৃষ্ণাই বন বিষয়াই জনোৱা মতে বন বিভাগে পাহাৰ ৰিজাৰ্ভ ৰেভিনিউ এলেকা সকলো স্থানতে অভিযান চলাই বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ বিচৰণ কৰা স্থান অৱস্থান গণনা কৰে হাতীৰ মল আৰু পদচিহ্ন জুখিবলৈ ফিটা স্কেল ব্যৱহাৰ কৰাৰ লগতে জিপিএছৰ সহায় লয় বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে ইপিনে স্থানীয় লোকে হাতীসমূহ বৰ্তমান মেঘালয়লৈ যোৱা বুলি জানিবলৈ দিয়ে বন বিভাগৰ দলটোক বন্যহস্তী গণনা কাৰ্যসূচী কিমান দূৰ সফল হ'ব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয় হয় কিমান দিন আপোনালোকৰ অভিযান চলাই আছে আমাৰ 20 ফেব্ৰুৱাৰী আৰু 20 ফেব্ৰুৱাৰীৰ পৰা আমাৰ 26 ফেব্ৰুৱাৰীলৈকে আমাৰ হাতী গণনা কাৰ্যসূচী আমাৰ এনে চলি আছে আৰু আমাৰ গোৱালপাৰাৰ জিলাৰ যিখিনি আমাৰ কৃষ্ণাই ৰেঞ্জৰ আণ্ডাৰত পৰে আমাৰ বহুকেইটা আমাৰ 22টা ব্লক পৰিছে এই 22টা ব্লকৰ ভিতৰত আমাৰ 4টা ব্লক মোৰ হেৰিত পৰিছে কিন্তু মই 4টা ব্লকত ঘূৰি গোটেইখিনি এৰিয়া আমি চালোঁ ৰিজাৰ্ভ ফৰেষ্ট তাৰপিছত পিআৰএফ বা ৰেভিনিউ এৰিয়া গোটেইখিনি এৰিয়া আমি ঘূৰি মানে হাতী নাপালোঁ আৰু হাতী নীল বৰ্তমান আমাৰ এইখিনিত নাই আৰু কিছুমান আমাৰ মানে স্থায়ী বাসিন্দা লোকসকলৰ মতে তেওঁলোকৰ মতে মানে আমি সুধিছিলোঁ বৰ্তমান হাতী মেঘালয় যোৱা বুলি কৈছে আমি এতিয়া হাতী যদিও নাই কিন্তু হাতীৰ আজি আমি এটা অনুমানিক ঠিক 60 দিন পূৰ্বত মানে আগতে মানে এটা অনুমানিক আমি ধাৰণ কৰিছোঁ হাতীৰ গোবৰ যিখিনি পাইছোঁ আৰু খোজবিলাক কিছুমান পাইছোঁ আমি সেইখিনি আমি ফিটা আৰু স্কেল ব্যৱহাৰ কৰি মাপৰ সহায়ত আমি মানে ফৰ্মত আমি ফিল আপ কৰি আছোঁ এতিয়া আমি এই হাতীৰ বয়সটো কেনেকৈ বা কিমান ডাঙৰ হাতীটো সেইখিনি আমি ফৰ্মত ফিল আপ কৰি পেলাই আমি পঠাম এইবিলাক আজি আপোনালোকৰ লাষ্ট আজি আমাৰ শেষ আজি 26 তাৰিখে আজি 26 তাৰিখ আমাৰ শেষ আজি কাৰ্যসূচী কি পালে আপোনালোকে আমি হাতীৰ গোবৰ পাইছোঁ আৰু আপোনাৰ খোজ পাইছোঁ আৰু যিবিলাক পুখুৰীত পানী খাবলৈ আহে তাত আমি খোজৰ চিত্ৰ মানে দেখা পোৱা যায় আৰু হাতীৰ যিবিলাক কৰিডৰ আছে বা এই দণ্ডিবিলাক পাহাৰত উঠি যোৱা সেইবিলাক ৰাস্তাবিলাক আমি বিচাৰি বহুত পাহাৰত ওপৰত উঠি গৈছোঁ কিন্তু সেনেকৈ আমি হাতী দেখা পোৱা নাই কেৱল আমি গোবৰ আৰু কিছুমান খোজৰো চিনাকি নাই শুকান জেগাত মানে গছৰ যিটো ভৰিৰ গোজ থাকে সেইটো আমি পোৱা নাই যেহেতু আপোনালোকে পাহাৰৰ ওপৰে আপোনালোকে ছাৰ্ভে কৰে সেনেকৈ ভয় মানে অলপ সন্দেহ হয় মনত যে হাতী আছে নেকি ওপৰত তথাপি আমি সাৱধানতা অৱলম্বন কৰি মানে আমি ছাৰ্ভেটো কৰি আছোঁ কৰিব লাগিবই যিহেতু এটা ওপৰৰ পৰা আমাৰ নিৰ্দেশ দিছে তেওঁলোকৰ নিৰ্দেশটো আমি নিয়ম পালিব লাগিব মানে মানাটো আমাৰ দায়িত্ব লোকেশ্যনৰ ওপৰত জিপিএছ মেচিন আছে আমাৰ জিপিএছ মেচিনৰ সহায়ত জিপিএছ মেচিনটো আমাৰ দিয়াচোন জিপিএছ মেচিন আছে আমাৰ জিপিএছ মেচিনৰ সহায়ত আমি কোঅৰ্ডিনেট য'ত আমি মানে গোবৰ পাইছোঁ গোবৰ তাত আমি জিপিএছটো আমি হেৰি কৰিছোঁ কৰি কিনে আমি জিপিএছ নাম্বাৰ বা সেই ঠাইডোখৰৰ পৰাই মানে চাৰিও দিশটো আমি এইবিলাক দিশ পৰ্যন্ত আমি লিখিছোঁ এনেকৈ আৰু গোটেইখিনি লিখা গৈছে আৰু এই আমাৰ এইটো জিপিএছ আছিল এই জিপিএছটোৰ সহায়ত আমি লোকেশ্যনবিলাক আমি যোনফালে যাওঁ সেইফালে আমি তাৰমানে মাৰ্ক কৰি যাওঁ আৰু বস্তুবিলাক যদি খোজ পাওঁ খোজত আমি মাৰ্ক কৰা যায় যদি আমাৰ গোবৰ পোৱা যায় গোবৰত মাৰ্ক কৰা যায় যদি পানী
পুখুৰীত যদি হাতী পাহাৰৰ পৰা নামি আহি পেলাই মানে পানী খাই তাত আমি মাৰ্ক কৰোঁ, মাৰ্ক কৰি কিনে এইবিলাক আমি ইয়াত কাগজত আমি লিখা যায় আৰু। দুধনৈৰ পৰা নৱজিত ৰাভাৰ প্ৰতিবেদন, এনিভাৰত 24। গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ ৰেলগেটত নিয়মীয়া তালাচী চলাই গোলগঞ্জৰ থানাৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটি আৰক্ষী দলে জব্দ কৰে চোৰাংকৰু। আৰক্ষীক দেখি পথ সলনি কৰিবলৈ লওঁতে দ খাৱৈত বাগৰি পৰে বাহন। এটা সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় যদিও আনটো আৰক্ষীৰ হাতত ধৰা পৰে। পিছত বাইকত কঢ়িয়াই অনা বস্তাৰ ভিতৰত উদ্ধাৰ হয় গৰু। আজব দেশৰ গজব দৃশ্য। গৰু সৰবৰাহকাৰীৰ বিলৈ দেখিলে তবত মানিব আপুনিও। এইবাৰ আৰক্ষীৰ হাতত ধৰা পৰিল গৰু সৰবৰাহকাৰী। উল্লেখযোগ্য যে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ ৰেলগেটত নিয়মীয়া তালাচী চলাই আছিল গোলকগঞ্জৰ থানাৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উদয় ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে। সেই সময়তে AS17K 4517 নম্বৰৰ বাইকেৰে পশ্চিম বংগৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল দুজন গৰু সৰবৰাহকাৰী। পিছে বপুৰাৰ ভাগ্য সিদিনা বেয়া আছিল। আৰক্ষীক দেখি পথ সলনি কৰিবলৈ লওঁতে দ খাৱৈত বাগৰি পৰিলে বাহনখন। জানিব পৰা অনুসৰি এজন সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় যদিও আন এজন আৰক্ষীৰ হাতত ধৰা পৰে। পিছত বাইকত কঢ়িয়াই অনা বস্তা খোলাত বস্তাৰ ভিতৰতে উদ্ধাৰ হয় গৰুটো। আটকাধীন যুৱকজন দক্ষিণ শালমৰাৰ মুঠাপাৰাৰ জাবেদুৰ ইছলাম বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিগত কিছুদিন ধৰি একাংশ সৰবৰাহকাৰী গৰু বস্তাত ভৰাই বাইকেৰে সৰবৰাহ কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। কি নাম? জাবেদুৰ ইছলাম। ইয়াত কিয়? ইয়াত কিয় আহিছা? গৈ যে গৰু নিয়ে গেছিলাম কাম লয়া গৰু নিয়ে গেছিলাম। মালিক কোন? মালিক জহুরুল। জহুরুল ঘর কোন? জহুরুল ঘর গরিপুর। তোর নাম কি? জাবেদুর ইসলাম। কিমান দিন হয় ব্যবসায় কৰি আছা? আমি আজকে 3 দিন স্যার। 3 দিন কোন পৰা আনিছা গৰু? এটা আনছে বেঙ্গল থেকে। কেনেকে আনা? বাইক দিয়ে। বাইকত কেনেকে লোৱা? বস্তায় ভরা ব্যাগে তুলে। বস্তাত ভৰাই বেগত উঠাই? হ্যাঁ। তোর বাইকত আৰু কোন আছিল? ওর নাম রঞ্জন। রঞ্জনের ঘর কোন? রঞ্জনের ঘর তো মুঠা খাওয়া ছিল আমরা হিন্দুদের থাকে। মানে কোন জেলা? এটা শালমারা। শালমারার মুঠা খাওয়া? হ্যাঁ। চর নাকি? হ্যাঁ চর। হ্যাঁ চর। আচ্ছা। আগত গোলকগঞ্জৰ পৰা জগবন্ধু দাস ৰিপৰ্ট, এনিভাৰত 24। দুলিয়াজানৰ সমীপৰ বৰডুবি বিজুলীবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বিজুলীবাৰী চাহ বাগানৰ 1 নং লাইনত সংঘটিত হয় অগ্নিকাণ্ডটো। জুইত জাহ যায় দুটাকৈ গৃহ, জুইত ভস্মীভূত 2 লক্ষাধিক মূল্যৰ সা সামগ্ৰী। দুলিয়াজানৰ সমীপৰ বৰডুবিৰ বিজুলীবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বিজুলীবাৰী চাহ বাগানৰ 1 নং লাইনত সংঘটিত হয় অগ্নিকাণ্ডটো। জুইত জাহ যায় দুটাকৈ বাগানৰ কোৱাৰ্টাৰ H63 আৰু H64। জানিব পৰা মতে সাগৰ কয়া আৰু কলমেল খাৰিয়া নামৰ লোক দুজনৰ ঘৰ জাহ যায় জুইত। জুইত ভস্মীভূত হয় 2 লক্ষাধিক মূল্যৰ সা সামগ্ৰী। ঘটনাস্থলীত দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অৱশ্যে এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। पासबुक सब जल गए। आज पालंग झालंग जितना चेयर से बोल समझा जल गए। हम दूसरा घर रही खबर पाली कि हमारे घर आगुन लगी है बोल के तर पीछे हम आसिक देखी तो आगुन पूरा लगी है। आदमी बुता है नहीं पारे पीछे पानी गाड़ी आसल तार पीछे बुतले। कितना टका के नुकसान होले तोर? होले 2 लाख 3 लाख पैसा रहे सब पुड़ी गेल। आगटा की कारण से लागले गम पागले? नहीं पाइला हम गम आग टकीर को लागले उटा गम तो नहीं पाइला माने हम बेलग घर रही माने पीछे आग लागले कोने आसी ना कोने गम पाई हमने घर आगुन लग जा बोल के। দুলিয়াজানৰ পৰা পংকজ বৰা ৰিপৰ্ট, এনিভাৰত। আজি উত্তৰ প্ৰদেশত ৰাজ্যসভাৰ নিৰ্বাচন। কৰ্ণাটক
হিমাচল প্ৰদেশতো অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন উত্তৰ প্ৰদেশত 10খন আসনৰ বাবে 11 গৰাকী প্ৰাৰ্থী কৰ্ণাটকত 4খন আসনৰ বাবে 5 গৰাকী প্ৰাৰ্থী হিমাচল প্ৰদেশত 1খন আসনৰ বাবে 2 গৰাকী প্ৰাৰ্থী এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি উত্তৰ প্ৰদেশত ৰাজ্যসভাৰ নিৰ্বাচন কৰ্ণাটক হিমাচল প্ৰদেশতো অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন উত্তৰ প্ৰদেশত 10খন আসনৰ বাবে 11 গৰাকী প্ৰাৰ্থী আৰু কৰ্ণাটকত 4খন আসনৰ বাবে 5 গৰাকী প্ৰাৰ্থী আনহাতে হিমাচল প্ৰদেশতো 1খন আসনৰ বাবে 2 গৰাকী দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ী কঠিয়াতলিত আটক যোৱা নিশা নগাঁও জিলাৰ ভেলৌগুৰিত চিমেণ্টৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এখন ডাম্পাৰত খুন্দা মাৰে জানিব পৰা মতে মদ্যপান কৰি চলোৱা 16 চকীয়া চিমেণ্টৰ গাড়ীখনে চোৰাংকৈ চিমেণ্ট বিক্ৰী কৰি তীব্ৰগতিত বাহত চলাইছিল যাৰ পৰিপ্ৰেক্ষিতত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এবাৰ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ী কঠিয়াতলিত আটক যোৱা নিশা নগাঁও জিলাৰ ভেলেগুৰিত চিমেণ্টৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই AS09AC9909 নম্বৰৰ এখন ডাম্পাৰত খুন্দা মাৰে জানিব পৰা অনুসৰি মদ্যপান কৰি চলোৱা AS01NC8229 নম্বৰৰ 16 চকীয়া চিমেণ্টৰ গাড়ীখনে চোৰাংকৈ চিমেণ্ট বিক্ৰী কৰি তীব্ৰগতিত বাহন চলাইছিল যাৰ পৰিপ্ৰেক্ষিতত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰাৰ চেষ্টা কৰে বাহনখনে পৰৱৰ্তী সময়ত কঠিয়াতলি আৰক্ষীৰ সহযোগত দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰৰ গৰাকীয়ে কঠিয়াতলিত আটক কৰিবলৈ সক্ষম হয় পলায়ন কৰা বাহনখন এই ৰাস্তাত গাড়ীখন ৰাখি পেলাই চিমেণ্ট চুৰ কৰি আছে দুবস্তা চিমেণ্ট লগালে চিমেণ্টটো অমৃত চিমেণ্ট হয় ড্ৰাইভাৰটোৰ নাম নাছিৰুদ্দিন তাৰপিছত এখন ডাম্পাৰ আছিল এই যজুমুণ্ডুকৈ গাড়ীত উঠি পেলাই বেক গিয়াৰ লগোৱা আছিল গাড়ীখনত ষ্টাৰ্ট দিওঁতে গাড়ীখন পিছফালে গ'ল পিছফালে গৈ এখন ডাম্পাৰখন মাৰি দিলে কোন জেগাত হৈছে ঘটনাটো ভেলৌগুৰি নেপালীগুটি জাতীয় বিদ্যালয়ৰ সন্মুখত পিছত মই আছিলোঁ মোৰ গাড়ীখন অলপৰ কাৰণে বাচিলে এখন গাড়ী ঠুকি দিব বিচাৰিছিল আৰু এখন হেৰি গাড়ী আছিল এখন বলেৰ' পিকআপ আছিল সেইখনো মাৰি দিব বিচাৰিছিল ড্ৰাইভাৰজনে মদ খাই পেলাই মানুহ চানুহ মাৰি চব হেৰি কৰি লৈ আহিব বিচাৰিছিল পিছত আমি কঠিয়াতলি আৰক্ষীৰ লগত যোগাযোগ কৰি গাড়ীখন ৰাস্তাত ধৰি আমি পিছফালে খেদি আহিলোঁ খেদি আহি পেলাই গাড়ীখন কঠিয়াতলি থানাত ধৰা হ'ল গাড়ীখন 16 চকীয়া গাড়ীখনৰ নম্বৰ হ'ল AS01NC8229 আৰু ডাম্পাৰখনৰ কি ক্ষতি হৈছে ডাম্পাৰখনৰ সন্মুখত ক্ষতি হৈছে ছাইড গ্লাছ ভাঙিছে ফ্ৰণ্টৰ গ্লাছটো ভাঙিছে এইখিনি কিছুমান ক্ষতি হৈছে মানে খুন্দা মাৰিবলৈ পলাইছে গাড়ী খুন্দা মাৰি পলাইছে কঠিয়াতলিৰ পৰা শান্তনু কুমাৰ শৰ্মা ৰিপৰ্ট এনি ভাৰত 24 দিনৰ খবৰত এতিয়া বাণিজ্যিক বিৰতিৰ পাছত উলটি আহিম খবৰৰ পৰৱৰ্তী অংশলৈ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত উলটি আহিছো খবৰৰ পৰৱৰ্তী অংশলৈ
উত্তৰ প্ৰদেশৰ বালিয়াত শোকাবহ পথ দুৰ্ঘটনা বলেও পিকআপ ভান আৰু জিপৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাত দুটি শিশুসহ নিহত হয় 6গৰাকীকৈ লোক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 9গৰাকী লোক বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা বাঘপুৰ সমষ্টিৰ বাঘমৰা চৰ সমবায় সমিতিৰ সভাত উত্তপ্ত পৰিস্থিতি দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে অহা পৰিদৰ্শকৰ সন্মুখতে সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতি ৰাইজৰ দবৰাদবৰিত লণ্ঠভণ্ড হয় সভাত মানুহ বহিবলৈ অনা প্লাষ্টিকৰ চকী বেঞ্চ চাহক আমাৰ এক প্ৰতিবেদন বৰপেটাৰ বাঘমৰা চৰ সমবায় সমিতিৰ সভাত উত্তপ্ত পৰিস্থিতি উল্লেখ যে জ্যেষ্ঠ পৰিদৰ্শক আহিছিল সমবায় সমিতিৰ উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে পিছে পৰিদৰ্শকৰ সন্মুখতে সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতি ৰাইজৰ দবৰাদবৰিত লণ্ডভণ্ড হয় সভাত মানুহ বহিবলৈ অনা প্লাষ্টিকৰ চকী বেঞ্চসমূহ সোমবাৰে অনুষ্ঠিত সমিতিৰ এখন সভাত সংঘটিত হল এই লংকাকাণ্ড সমবায় সমিতিৰ সভাপতি ফচল হক চৌধুৰী পক্ষ আৰু উপসভাপতি নফেল উদ্দিন আহমেদ পক্ষৰ মাজত এই মাৰপিটৰ কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে জানিব পৰা মতে সভাপতিৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰাৰ পিছতেই এই উত্তপ্ত পৰিস্থিতিৰ উদ্ৰেক ঘটে পাছলৈ আহত উপসভাপতি নভেল উদ্দিন আৰু একাধিক সদস্য আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা গ্ৰহণৰ লগতে আইনী পন্থা ল'ব লাগে বুলিও উল্লেখ কৰে মানে এই 21-22ত আমাৰ এজিএম হৈছে এজিএমত 22 লাখ টকা এই 22,21,333 টকা কোনো ধৰণৰ হিচাপ নিকাচ আজিকালি পোৱা নাই কোনো ধৰণৰ কেছত উঠা নাই এই সেইটো লৈ আৰু এই নৱেম্বৰ মাহৰ 15 তাৰিখত আৰু ডিচেম্বৰ 16 তাৰিখত সিহঁতে আমাৰ বিউডিৰ প্ৰস্তাৱ নোহোৱাকৈ 23 লাখ টকা উঠাইছে সেইখিনি হিচাপ লৈ আমি সেক্ৰেটাৰী প্ৰেচিডেণ্টৰ ওচৰত মিটিং খুজিছিলোঁ কিন্তু সিহঁতে মানে মিটিং নিদি আমাক আৰু উল্টাহে ধমকিহে দিছে পিছত আমি বিভাগীয়ভাৱে এপ্লিকেশ্যন কৰিছোঁ কৰি আমি এই যোৱা 28 তাৰিখত আমি 2024 1 তাৰিখত আমি হেৰি কৰিছোঁ এই চেয়াৰমেনৰ নামত এইটো অনাস্থা প্ৰস্তাৱ আনিছিলোঁ আৰু সেই প্ৰস্তাৱখনো আমি বিভাগত জমা দিছোঁ আৰু সেইটোৰ ওপৰত আজি ইনকুৱাৰী দিছিল সেই ইনকুৱাৰী দিয়াতে ইনকুৱাৰী অফিচাৰ আজি আহিছিল আমাৰ ভাইচ চেয়াৰমেনক এই অৰ্ডাৰ কপি দিছিল যে আপুনি বিউডিৰ মানুহখিনি লৈ থাকিব সি আছিল থাকাত এইখন মিটিঙত বিয়া কৰি মাৰিছে চেয়ারে কমেছে চেয়ারম্যানে নিজে চেয়ারে খুব মারিছে তাক আমার এই চেয়ারম্যানে আরো 3জন মান এই বেয়া মানুহৰ লগত লৈ যায় এই 18 মানক ঠিক এই আমাৰ হৌ এখন ৰাতি আন্ধাৰ ৰাতি লিখি দিছিল আমাৰ বোর্ড অফ ডাইরেক্টর আমি নাজানো হেতুলে আমি কমপ্লেইন দিছিলো দিয়াতে সেই কমপ্লেইন তারপর এই ঠিকাদার কেন্সেল করাতে এই বাহিরা মানে 2-3জনে মানে আমাক আজি মানে সেই রিসুলৈ মিটিংত যে বেয়া হৈ আঘাত কৰি হৌ এখন 100% দুৰ্নীতি চলাই আছে যাৰ কাৰণে আমি বিউডি সকলে গোটেইখিনি এক হৈ আমি মানে মিটিং খুজিছোঁ মিটিং নিদিয়াতে আমি ভাইচ প্ৰেচিডেণ্টৰ জৰিয়তে আমি মিটিং কৰি এইটো হিচাপ প্ৰচিডিং লেখি আমি অফিচত জমা কৰিছোঁ এতিয়া আমি দাবী জনাওঁ আজিৰ যেটো দুষ্কৃতি চেয়াৰমেনৰ ফজল হক চৌধুৰীৰ নেতৃত্বত ইহঁতৰ ভাই যিবিলাক গুণ্ডা বাহিনী আছে সিহঁতে যে আজি আমাৰ ভাইচ চেয়াৰমেনক যি ধৰণে অফিচৰ মাজতে আমাৰ কাৰ্যালয়ৰ মাজত আঘাত কৰি যি ধৰণে বেয়া কৰি হেৰি কৰিছে তাৰ কাৰণে আমি আইনগতভাৱে ব্যৱস্থা খুজিছোঁ আৰু চেয়াৰমেনৰ ওপৰত যাতে উচিত তদন্ত হৈ চেয়াৰমেনৰ যাতে আইনগত ব্যৱস্থা হয় এইটো আমি দাবী জনাইছোঁ ইপিনে সভাস্থলীতে সংঘটিত হোৱা এনে অপ্ৰীতিকৰ কাণ্ডক লৈ চাঞ্চল্য বিয়পিছে এতিয়া বাঘপুৰৰ চৰাঞ্চলত এটা পৰিস্থিতি বুলি একো নহয় আমি যোৱা এই 28/9/2023 তাৰিখত আমি বাৰ্ষিক সাধাৰণ সভাখন আমি সুকলমে পালন কৰিছোঁ তাৰ লগতে আমি মাহেকীয়া যেটো
এই বিঅ'ডিৰ মিটিংবিলাকো আমি মাহেকীয়া ৰেগুলাৰলি কৰি আছোঁ ইমান সুন্দৰকৈ পৰিচালনা কৰি আছোঁ আমাৰ সমবায়খন তথাপি আমাৰ বিঅ'ডিৰ কিছুমান সদস্যই সিহঁতে মাহিলী কিবা এটা লাগে বুলি মই নিদিয়াৰ কাৰণে মোৰ ওপৰত হস্তগস্ত হৈ সিহঁতে অনাস্থা প্ৰস্তাৱ আনিছে এই অনাস্থা প্ৰস্তাৱ আনিছে ইয়াৰ উপৰিও সিহঁতে সমবায়ৰ ওপৰত বিঅ'ডিৰ মেম্বাৰসকলে এটা ইনকুৱাৰী বহাইছে এই ক্ষেত্ৰত আমাৰ বিঅ'ডিৰ সদস্যসকলক লৈ আজি এটা ইয়াতে মিটিং হ'ল মিটিং মানে আপোনাৰ পৰ্যবেক্ষকসকলে আহিছিল অহাৰ সময়ত তেতিয়া আলোচনা হ'ল সিহঁতে যে প্ৰচিডিং বুক অৰ্থাৎ প্ৰতিবেদন বহি যিটো জমা দিছে তাৰ ওপৰত পৰ্যালোচনা হ'ল পৰ্যালোচনাৰ অন্তত আলোচনা কৰি আহোঁতে 5 নম্বৰ না 6 নম্বৰ প্ৰস্তাৱত অনাস্থা প্ৰস্তাৱৰ যিটো বিষয় এই বিষয়টো আলোচনা হোৱাৰ সময়ত মই কৈছিলোঁ যে এই অনাস্থা প্ৰস্তাৱ কেনেকৈ আহে যেহেতু সভাপতি আছে সভাপতিক এপশ্যনত সভাপতিক আন্ধাৰত ৰাখি কেনেকৈ অনাস্থা প্ৰস্তাৱ আহিব পাৰে এইটো কোৱাৰ লগে লগে বাকী সদস্যবিলাকে একেবাৰে জাঙুৰ খাই উঠিছে মোৰ ওপৰত জাঙুৰ খাই উঠি প্ৰায় এই আধা ঘণ্টামান সময় মোক এই আমাৰ সমবায় অফিচত এই বন্ধ কোঠাত আবদ্ধ কৰি ৰাখিছিল আৰু লাষ্টত হুলস্থুলীয়া এটা বাহিৰৰ পৰা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ পিছত সিহঁতে মোক ঘৰৰ পৰা মানে সমবায় অফিচৰ পৰা মোক বাহিৰলৈ ওলাই আনিছে এইটোৱেই আছিলে পৰিস্থিতিৰ আজিৰ যিটো অৱস্থা আপোনাৰ যে এটা অভিযোগ দিছে যে সিহঁতে কিবা বিচাৰে কি বিচাৰে সিহঁতে মানে প্ৰত্যেক মাহতে এটা মাহিলী কিবা এটা দি থাকিব লাগে কি দিব লাগে এটা মাহিলী মানে কিবা মানে অৰ্থনৈতিক সহায় কৰিব লাগে বা মাহিলী মানে বাৰ্তা এটা দিব লাগে কিন্তু সমবায় আজি আধাৰ কাৰ্ড লিংক থকাৰ সকলোৱে ৰেচন কাৰ্ড আধাৰ কাৰ্ড লিংক হোৱাৰ কাৰণে সময়ত তেনেকুৱা ইনকাম নাই মই দিব নোৱাৰাৰ কাৰণে সিহঁতে মোৰ ওপৰত হস্তগস্ত হৈ প্ৰত্যেকটো মুহূৰ্তে মোৰ লগত লাগি আছে তেখেতসকলে বিচৰা ধন নিদিয়াৰ কাৰণে আপোনালোকে হয় তেখেতসকলে মই সিহঁতে বিচৰাখিনি মই দিব নোৱাৰাৰ কাৰণে সিহঁতে মোৰ ওপৰত এনে অনাস্থা প্ৰস্তাৱ আনিছে আজি আমাৰ সমবায়ৰ এখন মিটিং আছিল ইনকুৱাৰী মিটিংখন চলি অৱস্থাত আমাৰ বিঅ'ডিৰ মেম্বাৰবিলাকে প্ৰেচিডেণ্টৰ অনাস্থা সিহঁতে খুজিছে কিন্তু অফিচিয়েলিভাৱে কোনো অৰ্ডাৰ দিয়া নাই তাৰপিছত অফিচাৰে ক'লে যে আমিতো অফিচিয়েলিভাৱে কোনো অৰ্ডাৰ পোৱা নাই আপোনালোকে যিটো অনাস্থা খুজিছে প্ৰেচিডেণ্টৰ সেইটো আপোনালোকে অফিচত যাই আলোচনা কৰি সেইটো এখন মিটিং দিব তাৰপিছত অনাস্থা হ'ব তেতিয়া আমি ভাইচ প্ৰেচিডেণ্টক ক'লোঁ যে আপুনি কেনেকৈ মিটিং নিদিয়াকৈ এনে এটা তাৰমানে প্ৰেচিডেণ্টৰ অনাস্থাটো খুজিলে এইটো কাক কৈ আপুনি খুজিছে তেতিয়া সিহঁতে হুলস্থুল লগাই দিছে মানে ক'লে যে আমি নিজেই অনাস্থা লিখি দিছোঁ প্ৰেচিডেণ্টৰ অনাস্থা লাগে সেইটো আমি কওঁতে সিহঁতে হাঙৰ খাই উঠি হুলস্থুল লগাই দিলে দি মানে মাৰপিট আৰম্ভ কৰিলে আমাৰ প্ৰেচিডেণ্টকো সিহঁতে কিবা কিবি কৰিছে আমাক গোটেইবিলাকে জোট মাৰি তাৰমানে একেলগে আবদ্ধ কৰি ৰাখিছে চেয়াৰ আৰু বেঞ্চবিলাকে ভাঙিছে সিহঁতে মানে ভাঙিছে এটা কৰি ওলোটাই দিছে আৰু সিহঁতে সেই চেয়াৰবিলাক দি আমাক ক'ব খুজিছে এই যে আজি তদন্তত আহিছিল কিহৰ ভিত্তিত কিহৰ তদন্তটো আছিল তদন্তটো আছিল তাৰমানে এই যে মিড ডে মিলৰ চাউলখিনি তাৰমানে ছেক্ৰেটাৰী প্ৰেচিডেণ্টে বোলে কিবা কম কৰি দিছে শিক্ষকসকলক সিহঁতে বোলে নিউজ কৰিছে সেইকাৰণে ইনকুৱাৰীত সিহঁতে আহিছে এইটোৱে আমাৰ মেইন কথা চাউল কমকৈ দিয়ে না সেইটো তাৰমানে সিহঁতৰ কেছ মমত ঠিকই আছে চাউলখিনি কিন্তু বাস্তৱত ঠিকই দিছে কিন্তু সিহঁতে কৈ আছে যে ঠিক দিয়া নাই নগৰপাৰাৰ পৰা বাহৰুল ইছলাম ৰূপহীহঁতৰ জিউমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৰূপহীৰ পৰা কাঠপৰা অভিমুখী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে গছত ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী নিহত আৰোহীজনৰ নাম মকিবুৰ ৰহমান ঘটনা সংঘটিত কৰি ঘটনাস্থলীত ৰূপহীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত এই মুহূৰ্তত জনাই আছো এটা চাঞ্চল্যকৰ খবৰ ৰূপহী হাতৰ জিউমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৰূপহীৰ পৰা কাঠপৰা অভিমুখী এখন বাইকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ কাষৰ গছত আৰু ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS02AN0976 বুলি জানিব পৰা গৈছে আনহাতে নিহত আৰোহীজনৰ নাম মকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে আৰু লগতে আহত হৈছিল এজন আৰোহী গুৰুতৰভাৱে আহত হোৱা আৰোহীজনক নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আৰু ইতিমধ্যে ঘটনাস্থলীত ৰূপহীঘাট আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত পুনৰ এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ